প্ৰথম জনাইছোঁ মই ৰিংকিমণি শ্লগৰ অন্য এটা ভিডিঅ'লৈ। এয়া ৰাতিপুৱা সাজৰ কাৰণে যোগাৰ কৰি আছোঁ। এইফালে কেৰাহী পাতি দিছোঁ গৰম হ'বলৈ। আনফালে এয়া বন্ধাকবি, গাজৰ, বিন, পিঁয়াজ, জলকীয়া কাটি লৈছোঁ। ৰাতিৰে অকণমান ভাত আছে, ঠাণ্ডা ভাত, তো সেইখিনিকে আজি ৰাতিপুৱাৰ কাৰণে ভাজি ল'ম। আপোনালোকে বাৰু এনেকৈ ৰৈ যোৱা ভাত ভাজি খায়নে? হৈছে ৰাতি ৰৈ যোৱা ভাতখিনি, এইখিনি ভাজি ল'ম। কেৰাহীটো ৰিফাইন তেল দি আগতে গাজৰ আৰু বিনখিনি অকণমান সময় ভাজি লওঁ। তাৰপিছত ইয়াতে কবি, পিঁয়াজ আৰু জলকীয়াখিনি দি দিওঁ। গেছটো হাই ফ্লেমতে কৰি দিছোঁ। হাই ফ্লেমত ভাজিলে ভাল হ'ব। অলপ যে মুচমুচীয়া থাকে, তেতিয়া মানে অলপ যে মচমচীয়া হৈ থাকে, তেতিয়া খাই ভাল লাগে। এইখিনি ভাজিব দিছোঁ। এইখিনি অকণমান ভাজি হৈ গ'ল। এতিয়া ইয়াতে নিমখ আৰু হালধি দি দিওঁ। এতিয়া ইয়াতে পিঁয়াজ, জলকীয়া, বন্ধাকবিখিনি দি দিলোঁ। এইখিনি অকণমান ভাজি লৈ ইয়াতে ভাতখিনি দি দিম। এতিয়া ইয়াতে ভাতখিনি দি ল'লোঁ। দি লৈ এইখিনি অলপ সময় ভাজিলে ৰেডি হৈ যাব। গেছ অফ কৰি দিলোঁ। এয়া ৰেডি হৈ গ'ল। এতিয়া মই এখন কাঁহীতেখিনি নমাই ল'ম। এয়া ৰেডি হৈ গ'ল। এতিয়া খাবলৈ ওপৰত দি দিছোঁ কেইটামান ভাজি লোৱা বাদাম আৰু কেইটুকুৰামান কেঁচা পিঁয়াজ। এতিয়া মই খাই লওঁ, পিছত আপোনালোকক লগ পাই আছোঁ। অলপ আগতে গা পা ধুই আজৰি হৈ ল'লোঁ। কৃষ্ণাংগীও শুই গ'ল। এতিয়া মই দুপৰীয়া সাজৰ কাৰণে যোগাৰ কৰিব লৈছোঁ। আহকচোন চাওঁ মই দুপৰীয়া সাজত আজি কি কি বনাওঁ তাকে অকণমান দেখুৱাই দিম। এইফালে ইয়েলো মটৰটো তিয়াই থৈ দিছোঁ, এই ঘুগুনি বনাম। আনফালে এয়া কমলা আৰু এইটো বেদনা লৈছোঁ, কৃষ্ণাংগীক জুইচ বনাই খুৱাবৰ কাৰণে। বেঙেনা ফ্ৰাই কৰিম, চালাড বনাম, এয়া হৈ যাব আৰু। মই এইখিনি কাটি ঠিক কৰি লওঁ। মটৰখিনি আলুখিনি দি ল'লোঁ। অকণমান নিমখ দি এইখিনি এতিয়া বইল হ'বলৈ দি দিওঁ। এইফালে গেছত মটৰখিনি বহুৱাই দি এইফালে কৰিব লৈছোঁ বেঙেনা ফ্ৰাই। আপোনালোকে বাৰু বেঙেনা ফ্ৰাই কৰিলে এনেকৈ কাটি কাটি দিয়েনে? এনেকৈ কাটি কাটি ল'লে ভিতৰলৈকে নিমখ আৰু তেল সোমাই যায়, খাবলৈ ভাল হয়। ভাত বনাব লওঁতে এইফালে শেষ হৈ গ'ল গেছ। গেছ শেষ। এতিয়া চিলিণ্ডাৰ সলাব লাগিল আকৌ। বেঙেনা ফ্ৰাই ৰেডি হৈ গ'ল। এইফালে ঘুগুনি তেল মাৰিলোঁ। ওপৰত অকণমান কচুৰি মেথি ছটিয়াই দিছোঁ, যিহেতু মোৰ ওচৰত আজি কেঁচা ধনিয়া নাই। এতিয়া বনাব লৈছোঁ কৃষ্ণাংগীৰ কাৰণে জুইচখিনি। মই এনেকৈ চাকনিখনত দি হাতেৰে পিটিকি দিওঁ লাহে লাহে। ধুনীয়াকৈ তলফালে জুইচখিনি পৰি যায় আৰু ওপৰত গুটি আৰু যিখিনি কমলা টেঙাৰ যিখিনি সিঠাখিনি থাকে সেইখিনি ওপৰত ৰৈ যায়। অকল বেদনাও দিব পাৰিলে ভাল, কিন্তু তাই অকল বেদনা দিলে অলপ যে কেঁহা ভাৱটো থাকে, সেইকাৰণে নাখায়। কালি অকল বেদনাই দিছিলোঁ, কিন্তু তাই নাখালে। সেইকাৰণে আজি ভাবিছোঁ কমলাৰ লগতে পিটিকি দিওঁ এনেকৈ। এটা জুইচ বনোৱা পাছে মেচিনো আছে, এনেকুৱা নহয়। কিন্তু মেচিনটোত বনালে আৰু অকণমান জুইচৰ কাৰণে আৰু গোটেই মেচিনটো খুলি আকৌ ধুব লাগিল। দিয়াৰ আগতেও তাক ধুয়ে দিব লাগে। সেইকাৰণে মই আজিকালি এনেকৈ দিওঁ। কৰোঁতে বেছি সময় নালাগে, হাতখন চাফা কৰি ধুই ল'লেই হৈ গ'ল আৰু। মই এইখিনি কৰি লওঁ, পিছত আপোনালোকক লগ পাই আছোঁ। এইখিনি পিটিকি লোৱা হৈ গ'ল। তলফালে এইখিনি ৰস ওলালে এইখিনি পেলাই দিলে হৈ গ'ল। নাই আৰু ইয়াতে আকৌ এইখিনি সিঠাখিনি মই কৃষ্ণাংগীক খুৱাই লওঁ, পিছত আপোনালোকক লগ পাই আছোঁ। কৃষ্ণাংগীক খুৱাই উঠিলোঁ। এতিয়া মোৰ কাৰণে ৰেডি কৰি আছোঁ মোৰ ভাতৰ প্লেটখন। এয়া লৈ লৈছোঁ গৰম গৰম ভাত। এয়া লৈছোঁ বেঙেনা ফ্ৰাই। এইখন মোৰ কাৰণে সজাই আছোঁ দেই। হাজবেণ্ডে যিহেতু ভাত খালে ৰাতিপুৱা, মই ৰাতিপুৱা ভাত খোৱা নাছিলোঁ, সেইকাৰণে কৃষ্ণাংগীক খুৱাবৰ কাৰণে যে কমলা যে লৈছিলোঁ জুইচ বনাব, তাৰে কেইপিচমান ৰৈ গৈছিলে, এইখিনি মই চালাড বনাই ল'লোঁ। এয়া তিয়ঁহ কেইপিচমান আৰু গাজৰ কেইপিচমানো লৈ লৈছোঁ। মই এনেকৈ চালাডটো খাই ভাল পাওঁ, লগতে পিঁয়াজ। কৰি দিছোঁ। এতিয়া ইয়াতে লৈ ল'ম ঘুগুনি। এতিয়া ইয়াতে লৈ লৈছোঁ ঘুগুনি। আজিৰ প্লেটখন ইমানে, তোমাক খাই লওঁ, পিছত আপোনালোকক লগ পাই আছোঁ। এতিয়া ভাত পানী খাই আজৰি অকণমান কৃষ্ণাংগীৰ কাষত বহিছিলোঁ। কৃষ্ণাংগীয়ে কি কৰিছে চাওকচোন। মোৰ মোবাইলটো লৈ ইয়াৰ ফোনত কথা পাতি আছে দেউতাকৰ লগত। কিবা কিবি কৰা। হেল্ল' ক, হেল্ল'
পাপা মই পাপা ক'ব দিয়াৰ কাৰণে তাই দেউতাকৰ ফালে চাইছে, ভাবিছে দেউতাচোন পাপাচোন কাষতে আছে, কিয় আকৌ ক'ব লাগে। হেল্ল' পাপা। তাই এতিয়াই গম পাইছে মই যে ভিডিঅ' কৰি আছিলোঁ, সেইকাৰণে চাব লৈছে আৰু এতিয়া চুপচাপ হৈ যাব, মুখেৰে একো নকয়। এয়া ৰাতিৰ সাজৰ কাৰণে বনাই আছোঁ মাংস, মুৰ্গীৰ মাংসই হয়, অকল এয়াই বনাইছোঁ, বিশেষ একো বনোৱা নাই। এইমাত্ৰ ভাত পানী বনাই আজৰি হৈ ল'লোঁ। একেদিন ভিডিঅ' দিয়াতে পলম হৈ আছে, কাৰণ কৃষ্ণাংগী অসুখ হোৱাৰ পৰা অসুখটো ভালকৈ ভাল পোৱাও নাই। অসুখ হোৱাৰ পৰা তাই মানে অনবৰতে মা কৰিয়ে থাকে, দেউতাকৰ লগতে তেনেকৈ থাকিব নিবিচাৰে বেছি সময়, সেইকাৰণে ভিডিঅ' বনোৱাত অলপ প্ৰব্লেম হৈ আছে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ, আগলৈ ভিডিঅ' দি যাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো চাই যদি ভাল লাগিল তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, কাষতে থকা বেল আইকনটো অল কৰি দিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।